Hello students, আজি মই তোমালোকৰ ক্লাস 8 or mathematics or chapter 14 যাৰ নাম হল factorization of algebraic expression অর্থাৎ যাক আমি অসমীয়াত কি বুলি কওঁ বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণ ঠিক আছে যেনে factorization মানে কি উৎপাদক বিশ্লেষণ এইবোৰ আগতে আমি পাই আহিছো না নহয় উৎপাদক বিশ্লেষণ of algebraic expression মানে বীজগণিতীয় রাশি বীজগণিতীয় রাশি তো এইটো চ্যাপ্টাৰৰ এই ক্লাসটো হ'ব এটা ইন্ট্ৰোডাকশন ক্লাস তো তোমালোকে জানাই যেহেতু আমাৰ চেনেলত আগৰ পৰা যিসকলে আছা তোমালোক সকলোৱে জানা এইটো বিষয়ে যে আমাৰ ইন্ট্ৰোডাকশন ক্লাসটো কি হয় আমি ইন্ট্ৰোডাকশন ক্লাসৰ পৰা আমি কি শিকিব পাৰো আমি ইন্ট্ৰোডাকশন ক্লাসটো লোৱাৰ মূল উদ্দেশ্য হ'ল যে ইয়াৰ এই চ্যাপ্টাৰটোত পোৱা আটাইবোৰ বেসিক বস্তু যাতে আমি প্ৰথমে বুজি লওঁ যাতে আমাৰ এক্সাৰসাইজ দুটা আছে ইয়াত এই দুটা এক্সাৰসাইজ কৰাওতে আমাৰ যাতে বহুত সহজ হৈ যায় ঠিক আছে তো এলজেব্ৰা আমি কোৰ পৰা পাই আহিছো জানা আমি 6 ৰ পৰা পাই আহিছো 6 ত পাইছো 7 ত পাইছো আৰু এতিয়া আমি 8 ত পাই আছো সো এলজেব্ৰাটো আমাৰ খুবেই জৰুৰী হয় ম্যাথছৰ এটা অভিন্ন অংগ এলজেব্ৰা তো এলজেব্ৰা আমি জানা খুবেই জৰুৰী হয় নহয় আৰু বেসিকটো তোমালোকে নিশ্চয় জানা মই তোমালোকক ইয়াত এই চ্যাপ্টাৰৰ বেসিকটোৰ বিষয়ে মই কৈ দিম যেনে এলজেব্ৰিক এক্সপ্ৰেছনৰ ফ্যাক্টৰবোৰ কেনেকৈ ওলাই ফ্যাক্টৰ ওলোৱাটো তোমালোকে জানাই জানে যদি মই কওঁ যে 10ৰ ফ্যাক্টৰ কি কি তুমি ক'বা যে 10ৰ ফ্যাক্টৰ হ'ব 1 2 5 আৰু 10 আৰু যদি কওঁ যে 10ৰ মৌলিক प्राइम फैक्टरবোৰ কি হয় তেন্তে তুমি কবা 2 আৰু 5 এনেকৈ কবা হয় না নহয় তো ঠিক একেদৰে আমি এলজেব্ৰিক এক্সপ্ৰেছনৰো কি ওলাব পাৰো আমি এলজেব্ৰিক এক্সপ্ৰেছনৰো আমি ফ্যাক্টৰ ওলাব পাৰো তো এই ধৰণে চাবা মই তোমালোকক বেসিকটো দেখুৱাই দিম মই ইয়াত স্লাইড বনাইছো তোমালোকে একেবাৰে ধুনীয়াকৈ চোৱা এতিয়া যদি চেনেলটোত নতুন যদি কোনোবা আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটো লাইক কৰি দিয়া ষ্টুডেন্টস ওকে সো নাও we will focus here it will our ppt content hoy etu amar chapter 14 factorization of algebraic expression and Ospin Academy torofar pora etu bana ase thik ase to Ospin Academy subscribe kori dia and let's see everyone so yat ami ki hikim hetu amar dhyan dibologia eta hol ki understanding the meaning of factors and factorization factor ki hoy aru factorization ki hoy factor mane utpadok aru factorization mane utpadok বিশ্লেষণ ঠিক আছে now we will also learn about irreducible factors and find the highest common factor অর্থাৎ HCF of algebraic term introduce to key method of factorization and understand the division of algebraic expression তো এইবোৰ বস্তুৰ বিষয়ে আমি শিকিম খুবেই জৰুৰী তো আমি বলা আৰম্ভ কৰো প্ৰথম কথাটো হ'ল কি আমি কি শিকিম ফ্যাক্টৰ আৰু ফ্যাক্টৰাইজেশন স্টুডেন্ট बोला আমি প্ৰথমটো চাও যে ফ্যাক্টৰাইজেশন কাক কয় স্টুডেন্টস হনে নহয় তো প্ৰথম কোৱেশ্চনটো আমাৰ আহিল যে ফ্যাক্টৰাইজেশন কি ডেফিনিশন হল ফ্যাক্টৰাইজেশন is the process of expressing an algebraic expression as a product of its factors মানে এটা algebraic expressionক যদি তুমি কি কৰি দিয়া যদি তুমি তাৰ एक्सप्रेस करा तार प्रोडक्टर होते जेने মই দেখুৱাই দিও স্টুডেন্টস একেবাৰে সহজ মই এটা দেখুৱাই দি আছো তোমালোকক সোয়ামান ধুনিয়াকে ইয়াত যদি মই ধৰু তোমাক যে x স্কয়াৰ দিলু x স্কয়াৰ মানে কি হয় x * x সো মই তে কি কৰিলু তার প্রোডাক্ট দুটা তার ফ্যাক্টর দুটাৰ কি কৰিলু প্রোডাক্ট ওলালু তো এটো কি হৈ গল ফ্যাক্টৰাইজেশন এইবোৰ প্ৰসেসৰ কি বুলি কোৱা হয় ফ্যাক্টৰাইজেশন বুলি কোৱা হয় analogy with numbers we know that 105 মানে কি হয় 3 into 5 into 7 3 into 5 into 7 in the same way আমি ইয়াক কেনেকৈ লিখিব পাৰিম জানি ইয়াত এটা দেখুৱাই দি এটা লেখা আছে 10x² y plus 6y² plus 12y এটুক আমি কেনেকৈ লিখিব পাৰিম জানা ইয়াক আমি এনেকৈও লিখিব পাৰিম সো স্টুডেন্টস কেনেকৈ কিয় মই কৈছো কারণ ইফালে 2 এটা কমন যাব 2 কমন যাব আৰু y কমন যাব কারণ 2 ইয়াতো যাব y ইয়াতো আছে তো 2 আৰু y মই কি কৰিম কমন লম তো 2 আৰু y কমন ললে কি হৈ যাব ইফালে 2 যাব 10ত 5 বাৰ আৰু x² প্লাস 2 যাব 6ত কেইবাৰ 2 যাব 6ত 3 বাৰ আৰু y এটা গুছি গল আৰু ইফালে
6 যাব 12 যাব 2 কেইবাৰ 6 বাৰ আৰু একো নাই তো ডান এইটো হৈ গ'ল এটা ফ্যাক্টৰ বুজিছানে এইটো আৰু এইটো ইয়াতো আমি ফ্যাক্টৰ ওলাব পাৰিম কিন্তু চোৱা মুঠতে আমি দুটা ফ্যাক্টৰ ওলাইছো আৰু আমাৰ ফ্যাক্টৰ ওলাব পাৰে নিশ্চয় বুজি পাইছানে তোমালোকে এইবিলাক হল কি ফ্যাক্টৰাইজেশন তো ফ্যাক্টৰাইজেশন কি হয় স্টুডেন্টস কোনোবাই যদি তোমাক খুদে তেন্তে তুমি কবা যে factorization is the process of expressing an algebraic expression as a product of its factors okay তার ফ্যাক্টরবোৰক আমি এটা প্রোডাক্ট হিচাপে প্রোডাক্ট মানে কি পূৰণফল হিচাপে প্ৰকাশ কৰাটোৱে কি হৈ যায় আমাৰ ফ্যাক্টৰাইজেশন okay students now let's see the next one এতিয়া সোয়া আমাৰ irreducible factors মানে কি হয় irreducible factors মানে হল আমাৰ যিবোৰ নাম্বাৰ আমি ফ্যাক্টৰ আমি চেঞ্জ কৰিব নোৱাৰিম বা আমি reduce কৰিব নোৱাৰিম a factor that cannot be expressed further as a product of other factors is called an irreducible factor for example জানিছ পাছোন 10x square y yeah it can be broken down as কেনেকৈ লিখিব পাৰিম 10ক তুমি ভগাব পাৰিবা 2 পূৰণ 5 আৰু x ক ভগাব পাৰিবা x into x আৰু y ক দিবা y এতিয়া চোৱাচোন here 2 5 and x and y are irreducible factor এটুক আমি আৰু ৰিডিউস কৰিব নোৱাৰিম we do not consider one as the required factor আমি একক কেতিয়াও এটা আসলতে যোগ্য ফ্যাক্টর বলে আমি নধৰো কাৰণ এক তো সবতে আছে বুজি পাইছা না নাই এতে irreducible factors মানে কি কও তে তোমালোকে বুজি পাইছা না নাই যেনে মই তোমালোকক কৈ দিও যেনে সব 12 12ক মই ভগাই দিলো ধৰি লোৱা 3 পূৰণ 4 12ক ভগাই দিলে কি হ'ব 3 পূৰণ 4 ইয়াতো সোৱাচোন ইয়াত তুমি 3 আৰু 4 তুমি আৰু ভগাব নোৱাৰিবা পাৰিবাচোন কোৱাচোন নোৱাৰিবা তো এটা কি হৈ যাব এটো এটা irreducible factors হৈ যাব irreducible factors মূলত এনেকুৱা এটা ফ্যাক্টৰ যাক আমি কি কৰিব নোৱাৰি স্প্লিট কৰিব নোৱাৰি ইনটু স্মলাৰ ফ্যাক্টৰ যাক আমি স্প্লিট কৰিব নোৱাৰি ইনটু স্মলাৰ ফ্যাক্টৰ ডিড ইউ আন্ডাৰস্ট্যান্ড স্টুডেন্টস বুজি পাইছা নে ওকে তো এটো বেসিক তো আই হোপ বুজি পাইছা তোমালোকে irreducible factors okay now look at the next one students now finding the highest common factors of which is known as shortly HCF আৰু এটা কি আছিল আমাৰ LCM আৰু এটা আছিল আমাৰ কি মনত আছে না নাই LCM এটো কল lowest common multiple হয় না লঘিষ্ঠ সাধারণ গুণিতক লহাগু আৰু গৰিষ্ঠ সাধারণ উৎপাদক অর্থাৎ গহা ও এবোৰ আমি তো জানোই the highest common factor of two or more algebraic expression is the largest expression that divided each of them without a remainder how to find it so আমি কেনেকৈ ওলাব পাৰো express each term as a product of its irreducible factor আমি যিকোনো এটা নাম্বার জেনে ধৰি লোৱা ইয়াত আমাৰ দিছে 12ab³ প্ৰথমে আমি ইহতক এনেকৈ ওলাব লাগিব যাতে প্ৰতিটো টার্ম কি হয় irreducible যাতে এনেকৈ এটা নাম্বাৰত ওলাব যাতে ইয়াক আমি আৰু এটো irreducible factor হৈ যায় যেনে মই যদি এনেকৈ লিখো যে তুমি যদি কোৱা যে স্যার আপুনি ইয়াক কেনেকৈ লিখি দিয়ক 2 পূৰণ 6 পূৰণ a পূৰণ b³ but so 6 টো কি irreducible হৈছে নে কোৱাচোন নাই কাৰণ 6ক তো আমি আৰু ভাঙিব পাৰিম 6ক লিখিব পাৰিম 2 পূৰণ 3 আৰু b³ টো irreducible হৈছে নে নাই কাৰণ b ক আমি আকৌ ভাঙিব পাৰিম তো এই কাৰণে আমি হদাই ইহত কেনেকৈ লিখিব লাগিব irreducible weight লিখিব লাগিব সোৱা ইয়াত আমাক কি কৈছে express each term as a product of its irreducible factor then কি কৈছে identify the common factors then কি কৈছে multiply these common factors together okay আমি ইয়াতে কি কৰিব লাগিব টুগেদাৰ মাল্টিপ্লাই কৰিব লাগিব ওকে প্ৰথমে আমি ইয়াৰটো তেন্তে ধুনিয়াকৈ লিখো যেহেতু মই এটো ভুলকে উদাহৰণটো লৈছিলো তো আমি সুন্দৰকে উদাহৰণটো লিখো এতিয়া তেন্তে 12ক আমি লিখিব পাৰিম 2 পূৰণ 3 আৰু 1 লিখিব পাৰিম a আৰু b³ ক লিখিব পাৰিম b into b আৰু এটা সংখ্যা লৈছিলো মই আৰু এটা সংখ্যা ইয়াত দিয়া আছে 14ab³ ওকে তো 14ab³ ক আমি কি লিখিব পাৰো ইয়াক আমি লিখিব পাৰো 2 into 7 আৰু ভাঙিব নোৱাৰিম into a into b into b into b এই তাৰ পিছত আমাৰ কি কৈছিলে লাষ্ট যেটো আমাৰ আইডেন্টিফাই দ্য কমন ফ্যাক্টৰ ওকে আমি কমন ফ্যাক্টৰ বোৰ লও 2 a
এই তিনিওটা বি এই তিনিওটা বি এটো কমন ফ্যাক্টর তাৰ পিছত কি কৈছে মাল্টিপ্লাই দিস কমন ফ্যাক্টৰস টুগেদাৰ সো মই দেখুৱাই দি আছো এতিয়া ACF কি হৈ যাব therefore ACF কি হৈ যাব ইয়াৰ মাল্টিপ্লাই কৰিব লাগে কমন ফ্যাক্টৰবোৰ তো 2 এক জোৰৰ পৰা এটা ললো a এক জোৰৰ পৰা এটা ললো কিমান হৈ গল a হৈ গল আৰু b এক জোৰ 2 3 জোৰ তিনিটা পেয়াৰ আছে b তেন্তে তিনিটা লৈ লম b into b হয় নহয় তো কিমান হৈ যাব তেন্তে 2 into a b cube 2 into a b cube will be the answer b cube will be the answer okay students বুজি পাইছা না তোমালোকে okay ও ইয়াত কোন বেলেগ দিছিল স্কয়াৰ বাট আমি ইয়াত কিউব লৈছিলো কি একই কথা ডাঙৰ কথা নহয় এটুই ধৰি লও ইয়াত কিউব বনাই দিয়া তে হল তেন্তে বি আৰু এটা দিয়া তেন্তে ইফালে 3 দিয়া এটু কথা নহয় এটু আমি বেলেগ লৈছো এটু বেলেগ লৈছো তো ACF আমি এনেকে ওলাও ধৰা এই দুটা আমাৰ এলজেব্রিক এক্সপ্রেশন তার ACF আমি কেনেকে ওলাইছো বুজি পাইছা নে বহুত সহজ হ্যাঁ এইবোৰ আৰু তাৰ পিছত কি কৈছে যে ফ্যাক্টৰাইজেশন বাই টেকিং কমন ফ্যাক্টৰস ওকে কমন ফ্যাক্টৰবোৰ লৈ কিনি আমি কি কৰিব পাৰো ফ্যাক্টৰাইজেশন কৰিব পাৰো আইডেন্টিফাই আমাৰ কনসেপ্টটো কেনেকে কৈছে আইডেন্টিফাই দ্য ACF অফ অল টার্মস এন্ড take it out using the distributive law to মনত আছে না স্টুডেন্টস তোমালোকৰ সো আসুন আমাৰ কেইটামান ল আছিল ডিস্ট্ৰিবিউটিভ ল টো আমাৰ কেনেকুৱা আছিল a into b plus c মানে নহয় ইকুয়াল a into b plus a into c so this is distributive property বা distributive law so আমি কি কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব ACF বোৰ of all terms and take it out using the distributive law now distributive law is what okay so distributive law to whole amar a into b plus a into c equal a into a whole into b plus c for example jodi amar enekwa thake eta question okay to yak ami keneke korim saba students yati ase amar sundorke jene eta dia ase ki 3x plus 6 equal 3 into x plus 3 into 2 তো আমি এনেকে লিখিব পাৰিম এতিয়া তুমি কি কৰিব পাৰা ইয়াক যদি তুমি মনে মনে a ধৰা তেন্তে এটো হ'ব b এটুক যদি a ধৰা তেন্তে এটো হ'ব c কাৰণ ইফালে a 3 ধৰিছিলা ইফালে a 3 তেন্তে 3 ঠাইত এতিয়া a ধৰিব লাগিব তেতিয়া কি হৈ যাব 3 into not into 3 হয় 3 into x plus 2 okay বুজি পাইছা না এবোৰ আমি এক্সাৰসাইজত কৰিম তোমালোকৰ যদি কিবা অসুবিধা হৈ আছে টেনশন নলবা আমি এক্সাৰসাইজত এই আটাইবোৰ বস্তু কৰিব ট্ৰাই কৰিম ঠিক আছে so this is the another method which is factorization by taking common factors আমি factorization কেনেকৈ কৰিব পাৰো common factors লৈ কিনি আমি factorization কৰিব পাৰো so in this method basically we will use distributive property ঠিক আছে distributive property am ব্যবহার করিম যাতে এইবোৰ আমাৰ অতি সহজে হৈ যায় now let's move to the next one students ইয়াত আমি কি কৈছে ইয়াত কোৱাচোন যে factorization by grouping so these are the methods of factorization so methods of factorization or another factorization method to hol amar method factorization by grouping so in this method we will use when all terms don't have a common factor we group term that do have common factors okay যেতিয়া নাকি কোনো টার্মৰ কি না থাকে common factor না থাকে when all terms doesn't have a common factor যেতিয়া কোটিটো টার্মৰ এটা common factor না থাকে তেতিয়া আমি কি কৰো we group terms that do have common factors তেন্তে আমি এনেকুৱা টার্ম বা পদ বিচাৰি উলাও টার্ম মানে কি আছিল ক্লাস 7 ত পাইছিল টার্ম মানে কি আছিল পদ তেন্তে আমি এনেকুৱা পদ বিচাৰি উলিয়াব চেষ্টা কৰিম যত নেকি কি আছে common factors আছে okay প্ৰথমে ইহঁতক আমি গ্ৰুপ কৰিম গ্ৰুপ টার্ম with common factor factorize each group separately and factor out of the common binomial factor for example এটো আমাৰ একটা example দিছে সোয়াসন ab plus ay plus xb plus xy now if we focus here so আসুন a2 আৰু ইয়াৰ মাজত এটা কি আছে কমন আছে আৰু ইয়াৰ মাজত কি আছে এটা কমন আছে এতিয়া সোৱা তুমি যদি সোৱা ইয়াৰ মাজত আৰু ইয়াৰ মাজতো কমন আছে আৰু ইয়াৰ মাজতো কমন আছে
তুমি বহুত ধৰণে কৰিব পাৰিবা এইটো প্ৰথমে যদি আমি কি কৰোঁ এই কিন্তু এই গোটেইটোৰ মাজত কমন নাই কোনো চোৱাচোন ইয়াত এ বি ইয়াত এ বি কিন্তু এ ৱাই কিন্তু ইয়াত এও নাই এ নাই হয়নে নহয় ইয়াত কিবা এটা এ থাকিলে তেন্তে এই তিনিটা কমন হ'লহেঁতেন আকৌ ইয়াত কি নাই ইয়াতো এ নাই বা ইয়াতো বি নাই হয়নে নহয় তো এটাও গোটেইটোৰ লগত কোনো কমন নাই কিন্তু দুটাৰ মাজত কমন আছে সেপাৰেট ইয়াত যেনেকৈ কৈছে উই গ্ৰুপ টাৰ্ম that do not have common factors যাৰ নেকি কি নাই কোনো কমন ফ্যাক্টৰ নাই তো চোৱাচোন আমি কি কৰিম এই দুটা টাৰ্ম লওঁ আমি মনে মনে তো এ যদি ইয়াৰ পৰা কমন লৈ ইফালে থাকি যাব বি আৰু ইফালে থাকি যাব ৱাই এতিয়া আমি কি কৰিব পাৰোঁ আৰু তুমি এনেকৈও লিখিব পাৰিবা যে প্লাছ ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম কোৱাচোন ষ্টুডেণ্টছ ইয়াৰ পৰা আমি এক্স কমন ল'ব পাৰিম চ' এইটো থাকি যাব বি প্লাছ ৱাই ডান হৈ গ'ল এনেকৈও তুমি লিখিব পাৰিবা ইয়াক তাৰপিছত তুমি কি কৰিবা এইটো যেহেতু সেম হয় না বস্তুবোৰ তো সেম হয় তো আমি সেইকাৰণে এইটো এটা ৰাখি দিম বি প্লাছ ৱাই আৰু কি মিলা নাই এইটো ইয়াৰ লগত মিলা নাই হয়নে নহয় তো ইয়াতক মিলাই দিম আমি তো এ প্লাছ এক্স ডান so this is the method of grouping okay this is the method of grouping factorization by grouping method হয়নে নহয় okay let's focus on the next one factorization using identities so we will learn how we can find the factorization how we can find factorization using identities so in our previous classes we have learned about the about the identities okay of algebra these are a plus b square a plus b whole square equal a square plus 2ab plus b square and a minus b whole square equal a square minus 2ab plus b square and a plus b whole into a minus b equal a square minus b square for example so these are the example I will tell you all the thing okay তোমালোকে এটা কাম কৰিবা ইয়াৰ ডেসক্ৰিপশনত চাবা আটাইবোৰ এই চাৰিওটা ইয়াত আমাৰ তিনিটা দিয়া আছে বাট মই আৰু এটা লিখি দিম এই চাৰিওটা সমীকৰণৰ বা এই চাৰিওটা অভেদৰ প্ৰমাণ কৰি মই ডেসক্ৰিপশনত দিয়া আছে তেনেকুৱা এটা ভিডিও আছে সিঙ্গল তোমালোকে হেইটো নিশ্চয় চাবা বুলি মই আশাবাদী ঠিক আছে ষ্টুডেন্ট তোমালোকে এটো ধুনিয়াকে চাবা যাতে কোনো প্ৰবলেম নহয় তোমালোকৰ ওকে ষ্টুডেন্ট প্লিজ এটো চাই লবা তো আমি কি কৰিব পাৰো এই আইডেন্টিটি ব্যৱহাৰ কৰি কিনিও আমি যি কোনো এটা আমি বহুত কেইটা algebra আমি factorization কৰিব পাৰো ওকে ষ্টুডেন্টস সো তাৰ পিছত আৰু এটা মেথড আছে factorizing x square plus px plus q এটো মেথড ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো factorization কৰিব পাৰো ইয়াক আমি কি বুলি কওঁ জানা এটো আমাৰ এটা দ্বিঘাত সমীকৰণ হ্যাঁ এটো এটা আমাৰ দ্বিঘাত সমীকৰণ তো আমি এই দ্বিঘাত সমীকৰণটোক আমি কি কৰিব পাৰো এটা এইটো নিয়ম ব্যৱহাৰ কৰি কৰিব পাৰো বা ইয়াক কোনোবা এনেকেও লিখে তোমালোকৰ সাৰে হবলা এনেকুৱা লিখিছে এনেকেও লিখিব পাৰে তো এই আটাইবোৰ বস্তু মই বেসিকবোৰ বুজাই দিম তোমালোকে টেনশন নলবা যে এইবোৰ কেনেকৈ কৰিছে স্যাৰ হ্যাঁ সো স্টুডেন্টস মই ইমান বেসিক টু কৈ থাকাতকৈ মই ইয়াতে আহিছো ইয়াত তোমালোকক দেখুৱাই দিও যেনে সোৱা আমি কেটা মেথড পাইছিলো আমি বহুত কেটা মেথড পাইছিলো তাৰ ভিতৰত এটা আছিল কি factorization using HCF অৰ্থাৎ highest common factor okay so how we can find factorization how we can do factorization using highest common factor okay so তাতে এটা আমাৰ টার্ম আছিল কি irreducible factor from irreducible factor so এটো কি আছিল মই তোমালোকক কৈ দিছিলো এনেকুৱা ফ্যাক্টৰ যাক আৰু দ্বিতীয়বাৰ ফ্যাক্টৰাইজেশন কৰিব নোৱাৰো ঠিক আছে বা তাক আমি অসমীয়াত কি বুলি কওঁ অলঘুকৰণীয় উৎপাদক অলঘুকৰণীয় উৎপাদক যাক আমি কি বুলি কওঁ অলঘুকৰণীয় উৎপাদক যেনে আমাক কেটামান ইয়াত উদাহৰণ দিছে চাবা হ্যাঁ আমি কি কৰিম এই কিটাৰ আমি ফ্যাক্টৰাইজেশন কৰিম হ্যাঁ ওকে ইয়াৰ HCF ওলাম কেনেকৈ চাবা ষ্টুডেন্টস 3
এক্স ওয়াই বুলি এটা দিছে আনটো তেন্তে ইয়াৰ আমি ফেক্টৰাইজেশ্যন কৰোঁ 3 এর কি হৈ যাব 1 * 3 বাট অকল আমি ইয়াত 3 লিখিম কাৰণ 1ক আমি নধৰো এই ক্ষেত্ৰত হনে নহয় ওকে স্টুডেন্টস এইটো মনত ৰাখিবা যে 1ক আমি এইবোৰত নধৰো তাৰ পিছত তুমি ধৰিলেও হ'ব কোনো প্ৰবলেম নাই ঠিক আছে তাৰ পিছত চোৱা ইয়াত x দিয়া আচ্ছা আমি যদি 1 লিখি দিও কোনো প্ৰবলেম নাই 1 লিখি দিলো তাৰ পিছত x আছে তাৰ পিছত y আছে এই দুটা এটা কাৰণ ইয়াৰ পাৱাৰ 1 ইয়াৰ পাৱাৰ কি 1 তো ইফালে x এটা আছে আৰু y কেটা আছে এটা আছে নাও এতিয়া আমি ফোকাস কৰো নেক্সট কি দিছে 2x² y তো 2 কেনেকৈ লিখিব পাৰিবা 1 * 2 বা 2 * 1 একেল লিখিলেই হ'ল x² লিখিবা x * x বুজি পাইছানে তাৰ পিছত y ক লিখিবা তুমি y তো ইয়াৰ পিছৰ স্টেপটো কি আছিল ইয়াক তুমি কমন লবা কমন মানে কি আর মিল থকা কি আছে 1 মিল থকা আছে 3 মিল থকা নাই 2 মিল থকা নাই x মিল থকা আছে আৰু y মিল থকা আছে তেন্তে কি কৰিবা তুমি এতিয়া ACF কি হৈ যাব ACF আমাৰ হৈ যাব যেহেতু ACF টো হ'বলৈ হলে তুমি কি কৰিবা ইয়াত তুমি লিখা 1 ইনটু ইয়াত x দুটাৰ পৰা এটা y দুটাৰ পৰা এটা এটো কমন লিখিলা এটো হৈ গল কি আমাৰ গহাও হৈ গল স্টুডেন্ট বহুত ইজি তুমি এনেকেও কৰিব পাৰিবা ঠিক আছে স্টুডেন্ট তোমালোকে টেনশন নলবা হাইয়েস্ট কমন ফ্যাক্টর এত কেটা আছে আমাৰ মাত্ৰ কমন ফ্যাক্টর আছে আমাৰ 1 আৰু কি আছে x আৰু y আছে ঠিক আছে চাবা এইবোৰ বস্তু বহুত ধুনিয়া হয় আমি চাও নেক্সট কি আছে আৰু আমাৰ So ayat amak koise find the highest common factor of the following expression simple a² aru a³ to a² mane ki hoy a into a³ mane ki hoy a into a to etike ACF amar ki hoy jabo ACF amar hoy jabo yat common loa to a দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা আৰু ইফালে এটা বাকি আছে তো এটা তো কি হৈ গল না তুমি ইয়াক নিলিখিলো হ'ব জাস্ট a² দি দিয়া এতিয়াও হ'ব কাৰণ কমন ফ্যাক্টৰটো হে কৈছে আমাক তো এটো হৈ যাব a² ঠিক আছে স্টুডেন্টস সো দিস আর দি বেসিক থিং ওকে স্টুডেন্টস এই কিটা কি হয় আমাৰ বেসিক থিংস হয় তো এবিলাক তোমালোকে নিজে ট্রাই কৰিবাচোন ACF of x and x² is x and x² is x yes So let us see one technique. Okay, AC to x or x² or ACF কি হয় x হয় এটো শুদ্ধ হৈছে ACF of a to the power 4 and a³ তেন্তে এটো হৈ যাব a³ কাৰণ ইফালে 4টা আছে ইফালে 3টা আছে তেন্তে কমন কেইটা আছে দুটাৰ ঠাত 3টা আছে a³ আছে ইফালে p to the power 6 and p² তো p to the power 6 and p² থাকিব কি কমন p² থাকিব সো এটো হল আমাৰ কমন ফ্যাক্টর ঠিক আছে স্টুডেন্টস সো এইবোৰ আমি ধ্যান দিব লাগিব বহুত সহজ হয় এবিলাক তোমালোকে টেনশন নলবা আমি কমন ফ্যাক্টর লৈখিনি কৰিব পাৰিম আমি যেটো কমন ফ্যাক্টর লম কমন ফ্যাক্টর ললে আমি কোনটো মেথড ব্যৱহাৰ কৰিব লাগিব কোনটো ল ডিস্ট্ৰিবিউটিং ল and this is the best distributing law or distributing property so we have to know this okay students so জানে ইয়াত কি কৰিছে এটো এটা তো উদাহৰণ দিছে মই এটো উদাহৰণ দি কৰি দিম মই এটোৰে কৰাই দিম 3xy + 3x 3xy + 3x এটো মই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰি দি আছো প্ৰথমে সোৱা যে ইয়াত কমন কি যাব এক নম্বৰ পইণ্ট কমন যাব ইয়াত 3 আৰু ইফালে x আছে ইফালে x আছে তাৰো কি কমন যাব x তেন্তে ইফালে দিয়া ব্ৰেকেট তাৰ পিছত ইয়াক তুমি 3 টো গলে x গল তেন্তে থাকি গল কি y ইফালে কি থাকি গল 3nx গুছি গল সম্পূৰ্ণ মাজত থাকিল প্লাস সম্পূৰ্ণ যেহেতু গুছি গল তেন্তে কি থাকিল 1 কাৰণ 3x * 1 3x হৈ যাব হৈ গল এটো হৈ গল কিমান ধুনিয়া মানে নহয় বুজি পাইছানে কোৱাচোন ডান নেক্সট সো এনেকৈ কৰিছে বুজি পাইছা টেনশন নলবা তোমালোক ঠিক আছে স্টুডেন্ট তো এটো খুবে আসলতে সৰু ইয়াৰ যিবোৰ অনুশীলনী আছে এইবোৰ বহুতেই সৰু অনুশীলনী আমি আটাইবোৰ চাম ধুনিয়াকে তোমালোকে ইমান টেনশন নলবা ইয়াৰ যেটো মেথডস আছে আৰু তোমালোকে যে এই আইডেন্টিটিবোৰ শিকিব চেষ্টা কৰিবা ধুনিয়াকে হে আইডেন্টিটিবোৰ শিকিব ট্রাই কৰিবা মই অনুশীলনীটো আৰু ধুনিয়াকে কৈ দিম এটা আমাৰ এই যে এইবোৰ কোৱেশ্চন কেনেকৈ সলভ কৰে কি কথা মই এটো তোমালোকক কৈ দিম আচ্ছা মই এটো So, এনেকুৱা মই কিটামান সলভ কৰি দেখুৱাই দিও তোমালোকক
যেনে ইয়াত আছে কি আমাৰ 4m স্কয়াৰ মাইনাস আচ্ছা ৰ'ব মই ইয়াত গৈলো এটো দেখুৱাই দিম এনেকুৱা কোৱেশ্চন কেনেকৈ সলভ কৰে মানে দেখুৱাই দিছো যত ৰ'ব মই কিতাপটো ওলাই লৈছো এটা কোৱেশ্চন ইয়াৰ পৰা লৈ লও প্ৰথমে এতিয়া তোমালোকৰ কাৰণে সহজ হ'ব এই বস্তুবোৰ সলভ কৰা ঠিক আছে তোমালোকে টেনচন নলব জাস্ট বাকি মই চাই দিম যেনে ষ্টুডেন্টস চোৱাচোন এটা আমি ললো এক নম্বৰ x square plus 7x plus 10 তো এইটো যদি আমি লও তেন্তে ইয়াৰ আমি ফ্যাক্টৰাইজেশন কেনেকৈ কৰিম ওকে ইয়াৰ ফ্যাক্টৰাইজেশন কৰিবলৈ হলে এই মেথডটো আমি জানিব লাগিব এই মেথডটো ax square plus bx plus c এইটো মেথডত থাকে সদায় এইবোৰ কি হয় এটো এটা আমাৰ 2 ডিগ্ৰী ইকুৱেশন হয় হা এটা চলকযুক্ত কি হয় দ্বিঘাতৰ সমীকৰণ হয় নহয় মনত আছে না তোমালোকৰ চ্যাপ্টাৰ 2 2 ডিগ্ৰী ইকুৱেশন ইন ওয়ান ভেৰিয়েবল এটো হল আমাৰ 2 ডিগ্ৰী ইকুৱেশন ইন ওয়ান ভেৰিয়েবল আৰু এটো হল 2 ডিগ্ৰী ইকুৱেশন ইন ওয়ান ভেৰিয়েবলৰ এটা আদৰ্শ আৰ্হি বা এটো এটা কি হয় মডেল বুলি ক'ব পাৰো আমি মডেল বা ইয়াৰ স্ট্ৰাকচাৰটো সদায় এনেকুৱা থাকিব ইয়াক কোনোবাই কেতিয়াবা এনেকৈ লিখিব পাৰে x square plus px plus q এনেকৈ লিখিব পাৰে একেই কথা যিয়ে লিখক এইটো আৰু এইটো কি হয় একেই হয় তো প্ৰথমে আমি এনেকুৱা কোৱেশ্চন সলভ কৰিবলৈ হলে এই মেথডটো জানিব লাগিব এই মেথডটো কি কয় যে এই কোৱেশ্চনবোৰ সলভ কৰাৰ আগতে তুমি কি কৰিবা ইয়াৰ সন্মুখত চোৱাচোন ইয়াৰ সন্মুখত মনে মনে এটা কি আছে a আছে আৰু ইয়াক 7 ক তুমি b ধৰিলো আৰু c ক তুমি কি বুলি ধৰিলো 10 তেলে প্ৰথম কাম হ'ব কি জানা প্ৰথম কাম হ'ব তুমি এক কাৰ লগত পূৰণ কৰা এক তুমি পূৰণ কৰা c লগত যি হ'ব হেতু উলিওৱা তেন্তে আমি প্ৰথমটো ইয়াত কৰো a মানে কি আছে ইয়াত একো নাই কিন্তু কি আছে 1 a মানে একো নাই তেন্তে কি আছে 1 তেন্তে 1 ইনটু c c মানে কি আছে ইয়াত 10 বুজি পাইছানে c মানে হল 10 কিমান হৈ গল কোৱা 10 হৈ গল 1 into 10 10 এতিয়া ইয়াৰ মাজত কি আছে কোৱাচোন ষ্টুডেন্টস এইটো যে মই তোমালোকে ধুনিয়াকে চাবা এইটো যদি নুবুজা তেতিয়া প্ৰবলেম হ'ব তেন্তে বুজা তোমালোকৰ প্ৰবলেম হ'ব তো এই কাৰণে ধ্যান দিয়া তো ইয়াৰ মাজত কি আছে কোৱাচোন ষ্টুডেন্টস 7 আছে ইয়াৰ মাজত যেহেতু 7 আছে তেন্তে আমি কি কৰিম বহুতই ধুনিয়া টেনচন নলবা 7 আছে আমি এনেকৈ এটা সংখ্যা ওলাব চেষ্টা কৰিম যাতে সেই দুটা ইয়াত কি চিহ্ন আছে যোগ চিহ্ন ইয়াত কি চিহ্ন আছে যোগ চিহ্ন যাতে সেই দুটাক যোগ পূৰণ কৰিলে কি হ'ব 10 হ'ব যেহেতু ইয়াত 10 ওলাইছে এই দুটা পূৰণ কৰাত আৰু হিহঁতক যোগ কৰিলে কি হ'ব এই মাজত যে 7 আছে 7 হ'ব তো তেনেকুৱা কি সংখ্যা আছে কোৱেশ্চন ষ্টুডেন্টস তোমালোকে মই কৈ দিও 5 into 2 5 into 2 বা 2 into 5 এটা দিলেই হ'ল 2 into 5 ইকুৱেল কিমান হৈ যাব 10 আৰু 2 plus 5 equal কি হৈ যাব 7 so instead of 7 আমি কি বহাম x square plus instead of 7 মই বহাম 2 plus 5 আৰু whole into x plus 10 তো এতিয়া সোৱা ষ্টুডেন্টস তোমালোকে ইয়াত আছে আমাৰ 10 নাও মই কি কৰিম ইয়াত x square আছে ন x square plus এই x তো এবাৰ 2 ৰ লগত পূৰণ হ'ব এন এবাৰ 5 ৰ লগত পূৰণ হ'ব তো 2 পূৰণ 5 কিমান 2 পূৰণ x হৈ যাব 2x আৰু 2 into 5 2 into x equal 2x and 2 into 5 into x equal 5x okay এটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰয়োগ হৈছে ইয়াত তোমালোকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো জানাই আই হোপ হয় নহয় বেসিক কথা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো কি আছিল এটো আছিল আমাৰ a into b a whole into b plus c equal a into b plus a into c a into b plus a into c so this was the distributive property so এদি আমি কি কৰিম ষ্টুডেন্টস নাও সোচোন ইফালে 10 ৰখি আছে মানে নহয় 10 ইফালে আছে তো 10 বহুৱা তুমি 10 বহালা তাৰ পিছত আমি কি কৰিম ষ্টুডেন্টস ইয়াত x স্কয়াৰ তো আমি ৰখালো এতি আমি কমন লব চেষ্টা কৰিম এই যে মই যে এটা মেথড কৈছিলো তোমালোকক কোড কৈছিলো মই এটা মেথড এই কাৰণে এই আটাইবোৰ মেথড যে খুবই প্ৰয়োজনীয় মই এটা মেথড কৈছিলো কৰবাত এইটো মেথডটো মই এতিয়া কৰাই আছো এইটো মেথডৰে কৰাই আছো আৰু এটা মেথড ওপৰটো yes I think এইটো নহয় এইটো
এইটো মেথড চ ইয়াত কি কৈছিলোঁ যে ফেক্টৰাইজিং বাই গ্ৰুপিং কৈছে যে ইউজড when এইটো আমি ক'ত ইউজ কৰিম used when all term doesn't have a common factor যদি আটাইবোৰ পদৰ কোনো এটা কমন ফেক্টৰ নাথাকে কমন উৎপাদক নাথাকে then we need to group term that do have common factors okay আমি এনেকুৱা ফেক্টৰবোৰক মিলাব লাগে এনেকুৱা টাৰ্মক মিলাব লাগিব যিসকলৰ কমন ফেক্টৰ আছে তো চোৱাচোন ইয়াত যদি আমি লক্ষ্য কৰোঁ যে x ইয়াত কমন আছে কিন্তু ইয়াত কমন নাই মানে আটাইবোৰ সালে কমন নাই এই চাৰিওটাৰ ভিতৰত এটা নিৰ্দিষ্ট কমন নাই তো এই কাৰণে আমি কি কৰিম এনেকুৱা টাৰ্ম মিলাম যিসকলৰ মাজত কমন আছে তো এই দুটা টাৰ্মৰ মাজত কমন আছে আৰু এই দুটা টাৰ্মৰ মাজত কমন আছে তো কেনেকৈ আমি ওলাম চাবা ইয়াত আছে x কমন ইয়াত আছে x কমন ইয়াত আছে ইয়াতো x আছে তো এই কাৰণে x ইয়াত কমন হৈ যাব ইয়াত কি আছে কমন 5 কাৰণ 5 তো 5 আছে 10 তো 5 আছে তো আমি কমন লৈ দিয়া তো ইয়াৰ পৰা যদি আমি x কমন লওঁ তেন্তে ইয়াত দুটা x আছিল এটা x থাকি যাব প্লাস আছে প্লাস ইয়াত থাকি যাব কি x তো গুছি গ'ল থাকি যাব 2 আৰু ইফালে ইয়াত এটো সেম চাই ন ইয়াত তুমি বহাই দিয়া x + 2 কাৰণ একেই বস্তু আছে মই প্ৰথমে বেসিক কৰাই দিও তাৰ পিছত কি আছে প্লাস তাৰ পিছত ইফালে কি কমন লব পাৰিবা তুমি 5 তো ইফালে কি থাকি যাব x আৰু ইফালে কি থাকি যাব 5 10 ত কেইবাৰ যাব দুবাৰ ডান হৈ গ'ল এতিয়া আমি কি কৰিম ষ্টুডেন্টস কোৱা এই যে মই যে কৈছিলো a2 আৰু a2 যেহেতু সেম আছে তেন্তে এই দুটাক আমি এই দুটাৰ পৰা মাত্ৰ এটা লিখিম x + 2 আৰু যেহেতু এই দুটা মিলা নাই তো ইহঁতক আমি মিলাই দিম হৈ গ'ল x + 5 হৈ গ'ল সো কিমান ইজি বুজি পাইছানে সো দিস ইজ দ্য মেথড this is the correct method to solve any kind of question which are 2-degree equation in one variable okay students যার আর্কিটো কেনেকুৱা থাকে সদায় এই ধৰণে থাকে তো আৰ্কিটো মনত ৰখাটো আমাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ তো চোৱা এই ভিডিওটো ইমান লম্বা কৰাৰ ইমান আমাৰ কাৰণেই নাই কাৰণ আটাইবোৰ কোৱেশ্চন ইয়াৰ যিমান কোৱেশ্চন আছে ন আটাইবোৰ কি হয় একেবাৰে বেসিক হয় বহুত বেসিক ঠিক আছে ষ্টুডেন্টস মই তোমালোকক কেইটামান কোৱেশ্চন দেখুৱাই দিম চোৱাচোন ইয়াত আমাক কি কৈছে যে ফেক্টৰাইজ দ্য ফলোইং এক্সপ্ৰেছন এই এক্সপ্ৰেছনক আমি কি কৰিব লাগে ফেক্টৰাইজ কৰিব লাগে তো ফেক্টৰাইজ কেনেকৈ কৰিম আমি কোৱাচোন 3x² + y ইয়াক আমি প্ৰথমে যদি ফেক্টৰাইজ কৰো আৰু প্লাস 5xy ইফালে ফেক্টৰাইজ কৰিলে কি হৈ যাব কোৱা আমি কমনো লব পাৰিম ইহঁতক কমন লব পাৰিম হয়নে নহয় সো কি কমন লব পাৰিম ইয়াত x আছে দুটা x আছে y আছে এটা x আছে এটা y আছে এটা তেন্তে xy তো কমন আছে কমসে কম হয়নে নহয় তো আমি xy কমন লৈ লম তেন্তে কি থাকি যাব 3 থাকি যাব আৰু x দুটা আছিল এটা হে গৈছিল কমন তেন্তে এটা আৰু থাকি যাব 5 ইফালে যাব গৈ xy তো গলে হয়নে নহয় xy গলে হৈ গল বা তুমি ইয়াকো আৰু কৰিব পাৰিবা এটো ইৰৰিডিউসিবল হ'ব লাগিব তুমি একানিকে লিখিব পাৰিবা ইয়াক তুমি এতিয়া এনেকে লিখিব পাৰিবা x * y into 3x + 5 that will be the answer okay I hope you don't have any problem in this chapter so this is the introduction class okay for this chapter আমি ইয়াৰ তোমালোকে ডেসক্ৰিপচনত সোৱাচোন ভালকে তোমালোকে ইয়াৰ আটাইবোৰ ভিডিও লিংক পাই যাবা ঠিক আছে আটাইবোৰ ভিডিও লিংক তোমালোকে পাই যাবা আৰু কিবা ইম্পৰ্টেন্ট জানিব লগা হলে মোক এইটো নম্বৰত কল কৰিবা ষ্টুডেন্টস সো ধৈৰ্য সহকাৰে আমি যদি চাও আটাইবোৰ বস্তু বুজি পাম নিশ্চয় আৰু তোমালোকে আমাৰ নতুন এপ ইডু আসাম সলিউশনটো ডাউনলোড কৰিবা Thank you students bye bye